চাওক, কংগ্ৰেছ দলে পুনৰ প্ৰতিপন্ন কৰিলে তেওঁলোকে যে অগণতান্ত্ৰিক আৰু ফেচিবাদত বিশ্বাস কৰে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এজন ব্যক্তি নহয়, অসমৰ জনসাধাৰণে নিৰ্বাচন কৰা এজন মুখ্যমন্ত্ৰী। প্ৰতিবাদ সকলোৱে কৰাৰ অধিকাৰ আছে গণতান্ত্ৰিকভাৱে, কিন্তু মুখ্যমন্ত্ৰী এজনে এখন জিলাত সেই জিলাৰ উন্নয়নমূলক কামৰ কাৰণে যোৱাৰ অৱস্থাত কোনোবাই প্ৰতিবাদ কৰিছে, জিন্দাবাদ মুৰ্দাবাদ কৰিছে, ঠিক আছে। তেওঁক যিটো ফিজিকেলি আক্ৰমণ কৰা পৰিকল্পনা, আজি এখন গাড়ী গৈ থকা গাড়ীত যদি এটা বটল মাৰি দিয়ে তাৰ পৰা দুৰ্ঘটনাও হ'ব পাৰে। গতিকে এইটোৱে কংগ্ৰেছৰ ফেচিষ্ট মানসিকতাক বুজায় আৰু আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ যে কংগ্ৰেছে ইয়াৰ প্ৰত্যুত্তৰ সঠিক সময়ত ৰাইজে আৰু বিজেপি দলে দিয়া হ'ব। ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ দিব, সন্মুখত নিৰ্বাচন আহি আছে। চাওক, কংগ্ৰেছ দলে পুনৰ প্ৰতিপন্ন কৰিলে তেওঁলোকে যে অগণতান্ত্ৰিক আৰু ফেচিবাদত বিশ্বাস কৰে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এজন ব্যক্তি নহয়, অসমৰ জনসাধাৰণে নিৰ্বাচন কৰা এজন মুখ্যমন্ত্ৰী। প্ৰতিবাদ সকলোৱে কৰাৰ অধিকাৰ আছে গণতান্ত্ৰিকভাৱে, কিন্তু মুখ্যমন্ত্ৰী এজনে এখন জিলাত সেই জিলাৰ উন্নয়নমূলক কামৰ কাৰণে যোৱাৰ অৱস্থাত কোনোবাই প্ৰতিবাদ কৰিছে, জিন্দাবাদ মুৰ্দাবাদ কৰিছে, ঠিক আছে। তেওঁক যিটো ফিজিকেলি আক্ৰমণ কৰা পৰিকল্পনা, আজি এখন গাড়ী গৈ থকা গাড়ীত যদি এটা বটল মাৰি দিয়ে তাৰ পৰা দুৰ্ঘটনাও হ'ব পাৰে। গতিকে এইটোৱে কংগ্ৰেছৰ ফেচিষ্ট মানসিকতাক বুজায় আৰু আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ যে কংগ্ৰেছে ইয়াৰ প্ৰত্যুত্তৰ সঠিক সময়ত ৰাইজে আৰু বিজেপি দলে দিয়া হ'ব। ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ দিব, সন্মুখত নিৰ্বাচন আহি আছে।